নমস্কাৰ ৰাইজ, মোৰ নাম আকাশ আৰু আপোনালোকক অনলাইন এডভাইজাৰ ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আৰু বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম যে আপোনালোকে নিজৰ ঘৰত বহি পেলাই আৰু নিজৰ স্মাৰ্টফোনটোত ফেচবুকত আপোনালোকে কাম কৰি পেলাই প্ৰতি মাহে এটা ভাল উপাৰ্জন আপোনালোকে কেনেকৈ কৰিব পাৰে। স্পেচিয়েলি বন্ধুসকল, মোৰ এই অনলাইন এডভাইজাৰ ইউটিউব চেনেলটোত মই আপোনালোকৰ কাৰণে সকলো সময়তে অনলাইন আৰ্নিঙৰ লগত জড়িত যিবিলাক ভিডিঅ' হয় সেইবিলাকে মই আপোনালোকৰ কাৰণে লৈ আহি থাকো। ইয়াৰ আগতো মই এটা ফেচবুকৰ পৰা কেনেকৈ প্ৰতি মাহে 1 লাখ টকালৈকে উপাৰ্জন কৰিব পাৰি তাৰো এটা ভিডিঅ' মই অলৰেডি আপলোড কৰি থৈছো। যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই, সেই ভিডিঅ'টো ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাতে গৈ পেলাই আপোনালোকে চাই লওক, বা মোৰ চেনেলত আপোনালোকে এবাৰ ভিজিট কৰি পেলাই সোমাই পেলাই বহুতো ভাল ভাল অনলাইন আৰ্নিঙৰ ভিডিঅ' আপোনালোকে পাই যাব, সেইকেইটা আপোনালোকে চাই ল'ব। সেই ফেচবুকৰ ভিডিঅ'টোত মই আপোনালোকক কেনেকৈ ফেচবুক একাউণ্টত আপোনালোকৰ প্ৰফেচনেল ডেছবৰ্ডলৈ কনভাৰ্ট কৰিব লাগে, কেনেকৈ আপোনালোকে তাতে কণ্টেণ্ট আপোনালোকে ক্ৰিয়েট কৰিব লাগে, গোটেইখিনি কথা, মনিটাইজেশ্যনৰ কাৰণে কেনেকৈ এপ্লাই কৰিব লাগে, গোটেইখিনি কথা মই আপোনালোকক তাত এক্সপ্লেইন কৰি দিছো। আৰু আজিৰ এই ভিডিঅ'টো মই আপোনালোকৰ কাৰণে বনাইছো কিছুমান কথা, কিছুমান ডাউট আগৰ ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে ক্লিয়াৰ কৰিব পৰা নাছিলো। চ' আজিৰ ভিডিঅ'টোত মই আৰু কিছুমান কথা, আপোনালোকৰ আৰু কিছুমান কুৱেৰিজ মই ইয়াতে ক্লিয়াৰ কৰি দিম। চ' গতিকে যদি আপোনালোকে আজি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলত ভিজিট কৰিছে আৰু যদি আপোনালোকে নিজৰ স্মাৰ্টফোনৰ ইউজ কৰি পেলাই আপোনালোকে ঘৰতে বহি পেলাই আপোনালোকে পইচা ইনকাম কৰিম বুলি ভাবিছে, তেতিয়াহ'লে এই চেনেলটো কিন্তু আপোনালোকে মাষ্ট বি ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টোক কিন্তু লগতে এটা লাইক নিশ্চয় কৰি দিব। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে মই নেক্সট আকৌ ভিডিঅ' আপলোড কৰিলে আপোনালোকে মাষ্ট বি মোৰ ভিডিঅ' পাব, নহ'লে আপোনালোকে ছাবস্ক্ৰাইব নকৰিলে কিন্তু ভিডিঅ' আপোনালোকে হয়তো নেক্সট নাপাব পাৰে। চ' গতিকে মাষ্ট বি কিন্তু ছাবস্ক্ৰাইবটো কৰি পেলাই থ'ব মোৰ চেনেলটো, আৰু এটা ভাল কমেণ্ট আপোনালোকে কৰি দিব ভিডিঅ'টো শেষ হোৱাৰ পাছত। চ' আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু আমাৰ হাতত থকা এই 20,000 টকাৰ মেক্সিমাম মানুহে, আজিকালি 90% মানুহৰ হাতত কিন্তু 20,000 টকাৰ ফোন থাকেই থাকে। তো গতিকে এই 20,000 টকীয়া ফোনটো আমি ইউজ কৰি পেলাই প্ৰতি মাহে এটলিষ্ট কমেও হ'লেও 20,000 টকালৈকে আমি কেনেকৈ অনলাইনৰ পৰা ঘৰত বহি পেলাই মোবাইলৰ পৰা ইনকাম কৰিব পাৰোঁ, তাৰে কিছুমান টিপছ মই এতিয়া দিবলৈ গৈ আছোঁ। আৰু ফেচবুকৰ পৰা কেনেকৈ ইনকাম কৰিব পাৰি তাৰ টিপছ মই দিবলৈ গৈ আছোঁ। চ' প্ৰথমতে আপোনালোকে যদি ফেচবুকৰ পৰা পইচা ইনকাম কৰিম বুলি ভাবিছে, আপোনালোকৰ কিন্তু এটা ফেচবুক একাউণ্ট মাষ্ট বি আপোনালোকৰ থাকিব লাগিব। আৰু আজিকালি ডেটত সকলো মানুহৰে এটা ফেচবুক একাউণ্ট থাকে। চ' গতিকে মই আৰু ফেচবুক একাউণ্টটো কেনেকৈ বনাব লাগে সেইটো মই আৰু দেখুৱাই দিয়া নাই এই ভিডিঅ'টোত। আপোনালোকে ফেচবুক নিজৰ যোনটো একাউণ্ট আছে সেইটোক আপোনালোকে কেৱল প্ৰফেচনেল ডেছবৰ্ডত আপোনালোকে কনভাৰ্ট কৰিলে তাৰ পৰা কেনেকৈ আৰ্নিং কৰিব সেইখিনি কথা মই বুজাই দি আছোঁ। চ' মই বৰ্তমান এতিয়া এই মোবাইলটোৰ স্ক্ৰীনখন শ্বেয়াৰ কৰিম। শ্বেয়াৰ কৰি পেলাই আপোনালোকক মই দেখুৱাম যে ফেচবুকটো আমি কেনেকৈ ইউজ কৰিব লাগে প্ৰফেচনেলি, আৰু তাৰ পৰা কেনেকৈ আমাৰ পইচা একচুৱেলি ইনকাম হয়। ঠিক আছে, চ' ইয়াতে মই স্ক্ৰীন ৰেকৰ্ডিংটো অন কৰি দিছোঁ। আপোনালোকে স্ক্ৰীনৰ ছাইডত আপোনালোকে এই মোবাইলটোৰ স্ক্ৰীনখন চাবলৈ পাইছে। এতিয়া আপোনালোকৰ মোবাইলত ফেচবুক এপ্লিকেশ্যনটো থাকিব লাগিব মাষ্ট বি। চ' মোৰ মোবাইলত ফেচবুক এপ্লিকেশ্যনটো আছে আৰু মই ফেচবুক এপ্লিকেশ্যনটো অন কৰি দিছোঁ। এইটো হৈছে মোৰ এটা প্ৰফাইল, এইটো কিন্তু কোনো ধৰণৰ পেজ নহয়, এইটো হৈছে মোৰ এটা ফেচবুক প্ৰফাইল হয়, যোনটো মই নতুন কৰি কেৱল আপোনালোকৰ কাৰণেহে বনাইছোঁ। ফেচবুকৰ যিবিলাক টিউটৰিয়েল থাকে দেখুৱাবৰ কাৰণে মই এই ফেচবুক একাউণ্ট নতুন কৰি বনাই লৈছোঁ। চ' আজিও মই এটা টিউটৰিয়েল আপোনালোকৰ কাৰণে লৈ আহিছোঁ। চ' প্ৰথমতে আপোনালোকে যেতিয়া ফেচবুক প্ৰফাইলত আপোনালোকে আহিব, খুলিব, এনেকৈ খোলাৰ পাছত আপোনালোকৰ যোনটো প্ৰথম কাম হয় পইচা ইনকাম কৰাৰ যোনটো ষ্টেপছবিলাক হয় সেইবিলাক মই বুজাই দি আছোঁ। ভিডিঅ'টো মন কৰি আপোনালোকে চাব, স্কিপ কিন্তু নকৰিব ভিডিঅ'টো, কাৰণ যদি স্কিপ কৰি পেলাই আপোনালোকে চায় তেতিয়াহ'লে বহুতো ষ্টেপছ আছে আপোনালোকৰ পৰা মিছ হৈ যাব পাৰে। চ' গতিকে ফেচবুক একাউণ্ট আমি অপেন কৰি লোৱাৰ পাছত আমাৰ যোনটো প্ৰফাইল আইকন আছে তাতে আমি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আমাৰ যোনটো নিজৰ প্ৰফাইল আছে সেইটোত আপোনালোকে আহি পেলাই সোমাই যাব। তো স্ক্ৰীনত আপোনালোকে এতিয়া চাবলৈ পাইছে যে বৰ্তমান মোৰ ফলোৱাৰ্ছ আছে 175টা ফলোৱাৰ্ছ মোৰ এই প্ৰফাইলটোত আছে। এতিয়া ফলোৱাৰ্ছ কিন্তু ইয়াতে মেইন হয়। ফেচবুকত যদি আপোনালোকে প্ৰফেচনেলি কাম কৰে, যিমান বেছি আপোনালোকৰ ফলোৱাৰ্ছ থাকিব সিমান বেছি আপোনালোকৰ ভিউজ অহাৰ চান্স থাকিব। ভিডিঅ' যদি ভাইৰেল হয় সেইটোতো অট'মেটিকেলি ভিউজ আহেই, কিন্তু ইনিচিয়েল যোনটো নতুন কৰি যদি আমি ফেচবুকত কাম কৰিম বুলি ভাবিছোঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব, ফলোৱাৰ্ছৰ ওপৰত অকণমান আমি ডিপেণ্ডেণ্ট হ'ব লাগিব। তেতিয়াহ'লে কি হ'ব, আমাৰ যিবিলাক ভিডিঅ' আমি আপলোড কৰিম
সেই ভিডিঅ'বিলাকত আমাৰ এটা ইনিচিয়েল বুষ্টিং মানে প্ৰথমত যোনটো ভিউজ আহাৰ স্পীড সেইটো অকণমান আপোনালোকৰ বেছি থাকিব ক'ৰ পৰা ফলোৱাৰ্ছ বিলাকৰ পৰা সো আপোনালোকে চাব পাৰে 175 ফলোৱাৰ্ছ মই বনাইছো অৰ্থাৎ মই ফ্ৰেণ্ডছ এইটো প্ৰফাইলৰ পৰা মই বনাইছো মই আপোনালোকক ৰেকমেণ্ড কৰিম যেতিয়া আপোনালোকে এটা ফেচবুক একাউণ্ট বনাব বা আপোনালোকৰ যোনটো পুৰণা ফেচবুক একাউণ্ট আছে তাতে কিমানটা ফ্ৰেণ্ড আপোনালোকৰ আছে সেইটো আপোনালোকে চাই ল'ব সো এটা ফেচবুক একাউণ্টৰ পৰা আপোনালোকে মেক্সিমাম 5000 ফ্ৰেণ্ডছ আপোনালোকে বনাব পাৰিব তো এই মই আপোনালোকক ৰেকমেণ্ড কৰিবলৈ বিচাৰিছো যদি আপোনালোকে ফেচবুকত প্ৰফেচনেলি কাম কৰি পইচা ইনকাম কৰিম বুলি ভাবিছে তেতিয়াহ'লে প্ৰথমতে আপোনালোকে পইচা ইনকাম কৰাৰ আগতে আপোনালোকে ফ্ৰেণ্ড যোনটো আছে 5000 মেক্সিমাম ফ্ৰেণ্ডলৈকে আপোনালোকে ইয়াতে কনভাৰ্ট কৰি লওক ঠিক আছে সকলো মানুহকে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাওক যিসকলে আপোনালোকে একচেপ্ট কৰিব সেইকেইটা আপোনালোকৰ গৈ পেলাই লাষ্টত ফলোৱাৰ্ছলৈ কনভাৰ্ট হৈ যাব তেতিয়া আপোনালোকৰ এটা ইনিচিয়েল বুষ্টিং আপোনালোকে পাই যাব যেনেকৈ আপোনালোকে চাব 175 ফলোৱাৰ্ছ মোৰ আছে যদি ইয়াতে 5000 মই ফ্ৰেণ্ডছ বনালো হয় তাৰ পিছত মই প্ৰফেচনেল ডেশবৰ্ডটো অন কৰিলো হয় 5000 ফলোৱাৰ্ছ মোৰ আহি গলে হয় অটোমেটিক্যালি ঠিক আছে আপোনালোকে ফেচবুক প্ৰফাইল যোনটো আছে প্ৰফাইলৰ পৰা যদি আপোনালোকে ইনকাম কৰিম বুলি ভাবিছে তেতিয়াহলে ওয়েল এণ্ড গুড যদি আপোনালোকে পেজ এটা বনাই পেলাইও আপোনালোকে ফেচবুকৰ পৰা আৰ্নিং কৰিব পাৰে নো ডাউট কিন্তু পেজ এটা বনাই পেলাই আপোনালোকে যদি কাম কৰে আপোনালোকৰ যোনটো ইনিচিয়েল বুষ্টিং হয় এইটো একদম জিৰ' থাকে জিৰ' ফলোৱাৰ থাকে জিৰ' ভিউজৰ পৰা ষ্টাৰ্ট কৰিব লাগে ঠিক আছে তো গতিকে মই ৰেকমেণ্ড কৰিম ফেচবুকৰ যোনটো প্ৰফাইল আছে ইয়াতে আপোনালোকে ফ্ৰীলি বহুতখিনি ফলোৱাৰ্ছ আপোনালোকে পাই আছে ইনিচিয়েল বুষ্টিং আপোনালোকে পাই আছে ফেচবুক প্ৰফাইলৰ পৰা আপোনালোকে প্ৰফেচনেলি কাম কৰাটো মই ভাবো কি বেষ্ট হ'ব সো আপোনালোকে চাব পাৰে প্ৰফেচনেল ডেশবৰ্ডত আমি কেনেকৈ এটা কনভাৰ্ট কৰিম ফেচবুকৰ পৰা পইচা ইনকাম কৰাৰ আগতে আমাৰ যোনটো প্ৰফাইল আছে হেতুক আমি প্ৰফেচনেল ডেশবৰ্ডলৈ মাষ্ট বি কনভাৰ্ট কৰি ল'ব লাগিব তেতিয়াহে গৈ পেলাই আমি তাৰ পৰা আৰ্নিং কৰিব পাৰিম সো এনেকৈ আপোনালোকে প্ৰফাইল যেতিয়া খুলিব খোলাৰ লগে লগে আপোনালোকে সাইডত চাবলৈ পাইছে তিনটা যোনটো আপোনাৰ ডট আছে 3 ডট বুলি কয় তাতে আমি ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে চাব পাৰে এটা অপচন আছে টাৰ্ন অফ প্ৰফেচনেল মোড অৰ্থাৎ যোনটো প্ৰফেচনেল মোড মই অন কৰি থৈছো ইয়াতে টিপা দিলে এতিয়া এটো অফ হৈ যাব আপোনালোকৰ তাতে টাৰ্ন অন প্ৰফেচনেল মোড বুলি দেখাব আপোনালোকৰ প্ৰফাইলত আপোনালোকে খুলি চাব মোৰ ইয়াতে অফ বুলি দেখুৱাই আছে যেহেতু মোৰ অলৰেডি অন আছে কিন্তু আপোনালোকৰ অফ থাকিব প্ৰথম অৱস্থাত তো আপোনালোকৰ অন বুলি দেখুৱাব তো আপোনালোকে কি কৰিব লাগে টাৰ্ন অন প্ৰফেচনেল মোডটো আপোনালোকে অন কৰি ল'ব লাগিব ইয়াতে যদি আপোনালোকৰ প্ৰফাইল লক হৈ আছে তেতিয়াহলে আপোনালোকে প্ৰফেচনেল মোডত অন কৰিব নোৱাৰে কাৰণ লক প্ৰফাইল কেতিয়াও প্ৰফেচনেল মোডলৈ যাব নোৱাৰে প্ৰফেচনেল মোড মানে হৈছে গোটেই পাব্লিকে আপোনাৰ প্ৰফাইলটো এক্সেস কৰিব পাৰিব চাব পাৰিব ফটো ভিডিও কি আপুনি আপলোড কৰিছে কি পোষ্ট আপুনি কৰিছে সবে চাব পাৰিব তেতিয়া হলে আপোনাৰ প্ৰফাইল লক থাকিব নোৱাৰিব আপুনি পাব্লিক কৰি দিব লাগিব প্ৰফাইল তেতিয়াহে প্ৰফেচনেলি কাম কৰিব লাগিব তাৰ পৰা ফলোৱাৰ্ছ গেইন হ'ব ভিউজ আপোনাৰ তাৰ পৰা গেইন হ'ব এতিয়া টাৰ্ন অন প্ৰফেচনেল মোডটো আপোনালোকে ইয়াতে কৰি ল'ব চাই ল'ব কোনখিনি জায়গাত আছে টাৰ্ন অন আপোনালোকে কৰি ল'ব এটা টাৰ্ন অন প্ৰফেচনেল মোড কৰি লোৱাৰ পাছত আপোনালোকৰ ফেচবুক প্ৰফাইলত নতুন কৰি এটা অপচন এড হৈ যাব হেতু হৈছে ডেশবৰ্ড আৰু গোটেই নাটকখন যত আপোনালোকে আৰ্নিং কৰিব কিমান আৰ্নিং হৈছে কিমান ভিউজ আহিছে কি গোটেইখিনি কথা আপোনালোকৰ এই ডেশবৰ্ডটোৰ মাজতে সোমাই আছে গোটেই নাটকখন ইয়াৰ মাজতে সোমাই আছে সো গতিকে আমি কি কৰিম এতিয়া ডেশবৰ্ডত এবাৰ আমি ক্লিক কৰিম ডেশবৰ্ডত ক্লিক কৰাৰ পাছত আপোনালোকে চাবলৈ পাইছে প্ৰথম অৱস্থাতে আমাৰ আছে হোম বোলা অপচনটো হোমত আপোনালোকৰ কিছুমান চ্যালেঞ্জ দিয়া হয় যিখিনি আপুনি ফেচবুকৰ লগে লগে যদি এই চ্যালেঞ্জখিনি আপুনি যদি কমপ্লিট কৰিব পাৰে তেতিয়াহলে অতি সোনকালে আপোনাৰ যোনটো ফেচবুক প্ৰফাইল আছে হেতুৱে মানি আৰ্নিং কৰিবলৈ আৰম্ভ কৰে যেনেকৈ ইয়াতে মোক দিছে নেক্সট ষ্টেপ গেট 5 নিউ ফলোৱাৰ্ছ দিস উইক এসপ্তাহৰ ভিতৰত 5টা ফলোৱাৰ্ছ গেইন কৰিবলৈ দিছে ক্ৰিয়েট 5 নিউ পাব্লিক পোষ্ট দিস উইক এই সপ্তাহৰ ভিতৰত 5টা পাব্লিক পোষ্ট কৰিবলৈ মোক ফেচবুকে কৈ আছে তো ফেচবুকে কোৱা মতে যদি মই এনেকৈ কামখিনি কৰি যাওঁ তেতিয়াহলে মোৰ প্ৰফাইলটোৱে অতি সোনকালে মানি আৰ্নিং কৰিবলৈ আৰম্ভ কৰিব যত ফেচবুকে নিজে হেল্প কৰি আছে যদি আপুনি কিবা বুজি পোৱা নাই ইয়াতে চাওক ফেচবুকে কিমান বেছি আপোনাক পুশ কৰি আছে কিমান বেছি সহায় কৰি আছে যে আপোনাৰ প্ৰফাইলটোৱে মানি আৰ্নিং কৰক সো এনেকে
আপোনালোকে গোটেই অপশ্যনখিনি ইয়াতে আপোনালোকে পাই যাব নেক্সট অপশ্যনটো হৈছে ইনচাইট অৰ্থাৎ লাষ্ট 28 ডেজত লাষ্ট 98 ডেজত লাষ্ট 15 ডেজত আপোনাৰ কিমান ভিউজ আপোনাৰ প্ৰফাইলটোৱে গেইন কৰিছে কিমান ফলোৱাৰ্ছ গেইন কৰিছে গোটেইখিনি ৰেকৰ্ড ডেটা ইয়াতে আপোনাৰ ইনচাইটৰ ভিতৰত আপোনালোকে ইয়াতে পাই যাব তাৰপিছত আহিল কন্টেন্ট যোনটো অপশ্যন আছে কন্টেন্টত আপুনি পাই যাব যে কিমানটা কন্টেন্ট কিমানটা ভিডিঅ' বা পোষ্ট আপুনি অলৰেডি আপোনাৰ ফেচবুক প্ৰফাইলত আপলোড কৰিছে ইয়াতে আপুনি চাবলৈ পাব কিমান ভিউজ আহিছে কিমান ৰিয়েকশ্যন আহিছে গোটেইখিনি ইয়াতে কন্টেন্ট অপশ্যনটোত আপোনালোকে চাবলৈ পাব তাৰপিছত আহিল এংগেজমেণ্টত আপোনালোকে যেতিয়া ভিডিঅ' এটা আপলোড কৰাৰ পিছত ক'ৰ পৰা মানুহে চাই আছে কিমান সময়লৈকে চাই আছে কিমান বেছি ইন্টাৰেষ্ট দেখুৱাই আছে আপোনাৰ ভিডিঅ'টোত নে আপুনি 10 মিনিটৰ ভিডিঅ' আপলোড কৰিছে কেৱল 2 মিনিট চাই মানুহে আপোনাৰ ভিডিঅ'টো নেক্সট মাৰি দিছে সো গোটেইখিনি ডেটা এংগেজমেণ্টৰ যিমানখিনি ডেটা এইখিনি আপুনি এংগেজমেণ্ট বোলা এই জায়গাটোত আপোনালোকে পাই যাব ইয়াৰ পিছত কি আছে আমি চাওঁ ইয়াৰ পিছত আছে মনিটাইজেশ্যন সো মনিটাইজেশ্যনত ক্লিক কৰিলো আপোনালোকে চাব পাৰে নট এট এভেইলেবল বৰ্তমান মোৰ যোনটো এই প্ৰফাইল আছে এই প্ৰফাইলটোৱে আপোনাৰ কন্টেন্ট মনিটাইজেশ্যন কিন্তু পোৱা নাই কিয় পোৱা নাই কাৰণ মই এই প্ৰফাইলটোত কাম কৰা নাই এই প্ৰফাইলটো মই অকল বনাইছো আপোনালোকৰ কাৰণে হেল্পফুল ভিডিঅ' বিলাক বনাবলৈ এইটো প্ৰফাইলত কিন্তু মই কোনো ধৰণৰ ভিডিঅ' বা ফটো কিবা কিবি পোষ্ট আপলোড কৰা নাই যদি মই প্ৰতিদিনে এটা কৰি ভিডিঅ' বা পোষ্ট যদি মই আপলোড কৰিবলৈ আৰম্ভ কৰো জেনুইন আৰু নিজৰ কন্টেন্ট যদি মই আপলোড কৰিবলৈ আৰম্ভ কৰো তেতিয়াহলে কিছু দিনৰ ভিতৰতে মোৰ এই প্ৰফাইলটোত মনিটাইজেশ্যনটো আপোনাৰ কন্টেন্ট মনিটাইজেশ্যনৰ যোনটো অপশ্যন আছে হেতু মই পাই যাম আৰু এবাৰ পাই যোৱাৰ লগে লগে পইচা আৰ্নিং হ'বলৈ আৰম্ভ হয় কন্টেন্ট মনিটাইজেশ্যনৰ বিষয়ে মই অকমান আপোনালোকক বুজাই দি আছো কন্টেন্ট মনিটাইজেশ্যনটো সকলো ব্যক্তিয়ে নাপায় অকল স্পেশাল কিছুমান মানুহে পায় যিসকলে ফেসবুকত কাম কৰিম বুলি আহিছে আৰু ফেসবুকে হেতু গম পাই যায় যে কোনজন ব্যক্তিয়ে ফেসবুকত একচুয়ালি কাম কৰিবলৈ আহিছে আপোনাৰ কি কাম আপোনাৰ কাম হৈছে প্ৰতিদিনে কিছুমান কন্টেন্ট আপোনাৰ আপলোড কৰি থাকা যোনটো আপোনাৰ নিজৰ হ'ব লাগিব এনেকে নহয় যে কোনোবা এটা ভিডিঅ' আপলোড কৰিছিলে ফেসবুকত আপুনি বা ইউটিউবত হেতু আপুনি উঠাই পেলাই ডাউনলোড কৰি পেলাই কাটি কুটি আপুনি আপোনাৰ প্ৰফাইলৰ পৰা আপলোড কৰি দিছে ঠিক আছে আমি এইখিনি জায়গাত আৰু এবাৰ আমি ঘূৰি আহিম তাৰে আগত আমি এবাৰ সাৰ্চ কৰি পেলাই চাই লওঁ যে কোনবিলাক মানুহে কেনে ধৰণৰ কি কন্টেন্ট আপলোড কৰিছে মই এবাৰ বেক কৰিলো বেক কৰি পেলাই মই সাৰ্চ বোলা অপশ্যনটোত যাম আৰু ইয়াতে মই সাৰ্চ কৰিম এছামিজ ভিডিঅ' ঠিক আছে এছামিজ ভিডিঅ' বুলি মই ইয়াতে সাৰ্চ কৰিম সাৰ্চ কৰাৰ পাছত আপোনালোকে চাব পাৰে কিমান এছামিজ ভিডিঅ' ইয়াতে আহি পৰিছে ঠিক আছে সো ইয়াতে আমি গম পাম কোনজন মানুহে কেনে ধৰণৰ কি কন্টেন্ট ইয়াতে মানে আপলোড কৰিছে সো আপোনালোকে চাব পাৰে বহুতো ভিডিঅ' ইয়াতে অলৰেডি আহি পৰিছে তাৰ মাজত এটা ভিডিঅ' মই ইয়াতে প্লে কৰিলো আপোনালোকক দেখুৱাবৰ কাৰণে তো চাব পাৰে এইজন কন্টেন্ট ক্ৰিয়েটাৰ এজন নিজৰ ফেস দেখুৱাই পেলাই আৰু নিজৰ অৰিজিনাল কন্টেন্ট ইয়াতে আপলোড কৰিছে আৰু এনে টাইপত যিসকল ব্যক্তিয়ে নিজৰ কন্টেন্ট আপলোড কৰে তেসকল একচুয়ালি এলিজিবল হয় মানি আৰ্নিং কৰিবৰ কাৰণে আপুনি কাৰো কপিৰাইটেড বস্তু আপুনি ইয়াতে দিব নোৱাৰিব নিজৰ ভয়েস হ'ব লাগিব নিজৰ ফেস হ'ব লাগিব নিজৰ কন্টেন্ট এতিয়া কন্টেন্ট বুলি কওঁতে মই বুজাই দি আছো আপোনাক চাওক কিমানখিনি আপোনাৰ পোষ্ট ইয়াতে আপোনালোকে চাব পাৰে মানুহে ইয়াতে কৰি থৈছে আপোনালোকে চাব পাৰে সবে ভিডিঅ' আপলোড কৰিছে কিছুমানে শৰ্ট ভিডিঅ' আপলোড কৰিছে কিছুমানে লং ভিডিঅ' আপলোড কৰিছে অৰ্থাৎ কোনোবা সকলো মানুহে কিবা নহয় কিবা এটা আপোনাৰ ইয়াতে আপোনাৰ পোষ্ট কৰিছে আপোনালোকে চাব পাৰে তো এনে ধৰণৰ যিসকল মানুহে নিজা কন্টেন্ট আপলোড কৰি আছে সেই নিজা কন্টেন্ট ক্ৰিয়েটৰ বিলাকে অতি সোনকালে কন্টেন্ট মনিটাইজেশ্যনৰ যোনটো অপশ্যন আছে হেতু পাবলৈ সক্ষম হৈছে ফেসবুকত আৰু হেতু নহলে কিন্তু আপুনি ইয়াতে মানি আৰ্নিং কৰিব নোৱাৰে সো এতিয়া আমি মনিটাইজেশ্যন সেকশনটো পুনৰ আমি আহিলো এতিয়া আমি চাও যে স্টাৰ্স যোনটো আছে ইয়াতে আমি এবাৰ ক্লিক কৰি দিম সো চাব পাৰে স্টাৰ্স একচুয়ালি কি হয় যেতিয়া আপুনি কিবা এটা ভিডিঅ' আপুনি আপলোড কৰে ভিডিঅ'টো যেতিয়া কোনোবাজন ভিউৱাৰে চায় ভিউৱাৰজনে চোৱাৰ সময়ত আপোনাক কিবা এটা ষ্টাৰ আপোনাক সেন্ড কৰিব পাৰে এই ষ্টাৰটো যেতিয়া আপোনাক সেন্ড কৰে এই ষ্টাৰটোৰ পৰা আপোনাৰ কিবা এটা আৰ্নিং হয় ঠিক আছে সো এই ষ্টাৰৰ পইচাখিনি আপুনি আপোনাৰ একাউণ্টত আপুনি পাব সময়মতে
ষ্টাৰৰ পৰাও এটা আপোনাৰ ভাল আৰ্নিং হৈ যায় যদি আপোনাৰ ভিউৱাৰবিলাকে আপোনাক লাইক কৰে আৰু ষ্টাৰ আপোনাক চেণ্ড কৰে। তাৰপিছত আহিল ছাবস্ক্ৰিপশ্যন বোলা অপশ্যনটো। ছাবস্ক্ৰিপশ্যনটোত মই ক্লিক কৰি দিলোঁ। ছাবস্ক্ৰিপশ্যনটো কি হয়, আপোনাৰ যিবিলাক ভিউৱাৰ আছে, ভিউৱাৰবিলাকে আপোনাক ছাবস্ক্ৰাইব কৰিব পাৰিব। ছাবস্ক্ৰাইব কৰিলে এটা ছাবস্ক্ৰিপশ্যন ফি তেওঁলোকে আপোনাক পে' কৰিব, তাৰে পৰাও আপোনাৰ আৰ্নিং হয়। তাৰ কাৰণে আপুনি কি কৰিব লাগিব, নটিফাই মি। যেতিয়া আপুনি এলিজিবল হৈ যাব ছাবস্ক্ৰিপশ্যনৰ কাৰণে, তেতিয়া আপোনাক ফেচবুকে নটিফাই কৰিব। তাৰ কাৰণে আপুনি কি কৰিব পাৰিব, নটিফাই মি বোলা অপশ্যনটোত আপুনি ক্লিক কৰি দিলে। তো মই ক্লিক কৰি দিলোঁ নটিফাই অপশ্যনটোত। যেতিয়া মই এলিজিবল হৈ যাম তেতিয়া নটিফিকেশ্যন মোৰ আহি যাব যে মই এলিজিবল হৈ গৈছোঁ বুলি। এতিয়া কাম শেষ, আমি বেক কৰিলোঁ। কণ্টেণ্ট মনিটাইজেশ্যন যোনটো আছে ইয়াতে মই ক্লিক কৰিলোঁ। কণ্টেণ্ট মনিটাইজেশ্যনত মই কি কৰিলোঁ, ইয়াতো মই নটিফাই বোলা অপশ্যনটোত মই ক্লিক কৰি দিলোঁ। যেতিয়া মই 2-4 দিন 5 দিন এসপ্তাহ 1 মাহ এনেকৈ কাম কৰিম, তেতিয়া মই এলিজিবল হৈ যাম কণ্টেণ্ট মনিটাইজেশ্যনৰ কাৰণে, আৰু তেতিয়াৰ পৰা মোৰ প্ৰফাইলে আৰ্নিং কৰিবলৈ আৰম্ভ কৰিব। বহুত মানুহ এনেকৈ আছে যিসকলে অলৰেডি ফেচবুকত কাম কৰি আছে কিন্তু কণ্টেণ্ট মনিটাইজেশ্যন পোৱা নাই। তেওঁলোকক কৈ দি আছোঁ, আপোনালোকে নিজৰ কণ্টেণ্ট আপলোড কৰক, নিজৰ ফেচ, নিজৰ ভইচ, কেনেধৰণৰ কণ্টেণ্ট আপোনালোকে আপলোড কৰিব পাৰিব। সকলো মানুহৰে স্কিলবিলাক বেলেগ বেলেগ থাকে, চবৰে একে স্কিল নাথাকে। কোনোবাই হয়তো কুকিং ভাল জানে, তো আপোনালোকে কুকিঙৰ কণ্টেণ্ট বনাওক। কোনোবাই হয়তো ব্লগিং ভাল কৰিবলৈ জানে, যিকোনো জেগাত ফুৰিবলৈ গ'লে, ঘূৰিবলৈ গ'লে জেগাবিলাক কেপচাৰ কৰে মোবাইলত, তাৰে পৰা এটা ব্লগ বনায়। আপোনালোকে লং ব্লগ বনাব পাৰে বা শ্বৰ্ট মিনি ব্লগো আপোনালোকে বনাব পাৰে। যিকোনো কণ্টেণ্ট হ'লেই হ'ল ফেচবুকত। ইউটিউবৰ দৰে তেনেকৈ কোনো ধৰা বন্ধা ইয়াতে নাই। চ' আপোনালোকে ইয়াতে জাষ্ট আপলোড কৰি গৈ থাকিব লাগে নিজৰ কণ্টেণ্ট, ভেলুৱেবল কণ্টেণ্ট। যেতিয়া ফেচবুকৰ চকুত পৰি যাব আপুনি এক্টিভলি কাম কৰি আছে, প্ৰতিদিনে এটাকৈ ভিডিঅ' আপুনি আপলোড কৰি আছে, অতি সোনকালে আপোনাৰ যোনটো কণ্টেণ্ট মনিটাইজেশ্যন হয় এইটো আপোনাক দি দিয়া হয়। ঠিক আছে। তাৰপিছত আৰু এটা আছে আপোনাৰ ষ্ট'ৰ ফ্ৰণ্ট বুলি পেলাই। এইটো বৰ্তমান ইয়াতে খুব এটা বেছি প্ৰয়োজন নাই, তথাপি মই আপোনালোকক বুজাই দি আছোঁ। ষ্ট'ৰ ফ্ৰণ্টৰ মিনিংটো কি হয়, আপোনাৰ প্ৰফাইলৰ সন্মুখত আপোনাৰ এটা ষ্ট'ৰ থাকিব, য'ত আপুনি কিবা কিবি নিজৰ চোলা, কাপোৰ তাপোৰ, পেণ্ট, কিবা কিবি যিকোনো প্ৰডাক্ট নিজৰ আপুনি বনাই পেলাই তাতে আপুনি শ্ব'কেছ কৰি পেলাই আপুনি তাতে বিক্ৰী কৰিব পাৰিব। এইটো হৈছে আপোনাৰ ষ্ট'ৰ ফ্ৰণ্ট, ইয়াক বুলি কোৱা হয়। তো এনেধৰণৰ যিবিলাক ফেচিলিটিছ আছে আপোনালোকে ফেচবুকৰ ফিচাৰ্ছবিলাক আপোনালোকে ইউজ কৰিব পাৰে। ফেচবুকৰ ফিচাৰ্ছবিলাক ইউজ কৰি পেলাই আপোনালোকে, মই এতিয়া বৰ্তমান স্ক্ৰীন ৰেকৰ্ডিংটো অফ কৰি দিছোঁ। স্ক্ৰীন ৰেকৰ্ডিঙত মই আপোনালোকক দেখুৱাই দিলোঁ ফেচবুকৰ কেইটামান ফিচাৰ্ছ, আপোনালোকে কেনেকৈ মানি আপোনালোকে আৰ্নিং কৰিব পাৰিব ফেচবুকৰ পৰা। চ' অলৰেডি মই ফেচবুকৰ ওপৰত এটা ডিটেইল ভিডিঅ' মই বনাই থৈছোঁ, কেনেকৈ প্ৰফেশ্যনেল মোডটো অন কৰিব লাগে, কেনেকৈ আপোনালোকে প্ৰফাইলত আপোনালোকে আহিব লাগে, চ' কেনেকৈ কণ্টেণ্ট ক্ৰিয়েট কৰিব লাগে, গোটেইখিনি মই বুজাই দিছোঁ। আপোনালোকৰ যাৰ যি স্কিল আছে তাৰে ওপৰত আপোনালোকে কাম কৰক। কাম কৰিলে এটা সময়ত ভাল আৰ্নিং হ'ব। আপোনালোকে সকলো সময়তে আৰ্নিং এপছ বা আৰ্নিং ৱেবছাইটবিলাক আপোনালোকে মোৰ পৰা বিচাৰি থাকে, কিন্তু সেইবিলাক এটা থাৰ্ড পাৰ্টি বুলি মই ক'ব লাগিব, কাৰণ যোনটো প্লেটফৰ্মে আমাক জেনুইন আৰ্নিং দিয়ে বা আমি এটা লাইফ বা কেৰিয়াৰো আমি ডেভেলপ কৰিব পাৰোঁ, বনাব পাৰোঁ, সেইটো হৈছে আপোনাৰ ছ'চিয়েল মিডিয়া। আপুনি ইউটিউবত এজ এ কণ্টেণ্ট ক্ৰিয়েটাৰ আপুনি কাম কৰিব পাৰে, ফেচবুকত এজ এ কণ্টেণ্ট ক্ৰিয়েটাৰ কাম কৰিব পাৰে, ইনষ্টাগ্ৰামত এজ এ কণ্টেণ্ট ক্ৰিয়েটাৰ কাম কৰিব পাৰে। আৰু মোৰ চেনেলত ইউটিউবৰ পৰা, ফেচবুকৰ পৰা, ইনষ্টাগ্ৰামৰ পৰা, সকলো জেগাৰ পৰা কেনেকৈ পইচা ইনকাম কৰিব পৰা যায় গোটেইখিনি টপিকৰ ওপৰত ভিডিঅ' অলৰেডি বনাই থোৱা আছে। যদি আপোনালোকে মোৰ চেনেলত আজি প্ৰথমবাৰ ভিজিট কৰিছে, মোৰ চেনেলত এবাৰ যাওক, সোমাই যাওক, প্ৰতিটো ভিডিঅ' এবাৰ চাওক। ভাল ভাল ভিডিঅ', নলেজেবল ভিডিঅ' মই আপোনালোকৰ কাৰণে মই দি থৈছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোক এটা লাইক কিন্তু নিশ্চয় কৰি দিব। আৰু এটা ভাল অনলাইন আৰ্নিঙৰ ভিডিঅ' লৈ পেলাই আমি লগ পাম। আজিৰ কাৰণে মই ভাবিছোঁ যে আপোনালোকে ভিডিঅ'টো বুজি পাইছে কথাখিনি, কেনেকৈ ফেচবুকৰ পৰা আৰ্নিং কৰিব লাগে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কিন্তু নিশ্চয় এটা কৰি যাব। চ' আজিৰ কাৰণে ইমানেই বন্ধুসকল, নেক্সট আৰু এটা ভিডিঅ'ত লগ পাম। বাই বাই।